আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল। আজি ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, চাই যাব একেবাৰে শেষলৈকে। এইকেইদিন মোৰ গাটো তেনেকুৱা ভাল নাইকিয়া। পৰহি দিনাখন ৰাতি একেবাৰে হস্পিটেল গৈ পালোঁ। ইমানে একদম উশাহ ল'বলৈ প্ৰব্লেম হৈছিলে, উশাহ ল'ব পৰা নাছিলোঁ আৰু উশাহটো বন্ধ হৈ গৈছিলে আৰু বুকুত কিবা এটা বহুত ভাৰী বস্তু এটা হেঁচ মাৰি থোৱা নিচিনা এটা বিষ এটা হৈ আছিলে। তো ডক্টৰৰ ওচৰত গ'লোঁ, মেডিকেল গ'লোঁ, গৈ পালোঁ। যিহেতু পৰহি দিনাখন দেওবাৰ আছিলে আৰু কোনো ডক্টৰো নাছিলে, তো সেইকাৰণে ডাঙৰ মেডিকেলতে গ'লোঁ, ইমাৰ্জেঞ্চিত গ'লোঁ। তাৰপিছতে গৈ কিনে তাতে দেখাই মেলি কিনে আহিলোঁ। তাৰপিছত ECG কৰিবলৈ দিলে, ECG কৰিলোঁ। ECGত চব নৰ্মেলে ওলালে। তাৰপিছত দুটা বেজী দিলে মোক, এটা হাতত দিলে, এটা কঁকালত দিলে। তো বেজীকেইটা লোৱাৰ পিছত আৰু আল্লাহৰ সময়ত অকণমান আৰাম পাইছোঁ আৰু এইপিনে মেডিচিন দিছে। ৰ'ব মই দেখাই আছোঁ। মোৰ গোটেই ঘৰৰ কাম কাজ হ'ল, খালি মই মোৰ ৰুমটোৱে ক্লিন কৰিবলৈ আছে, সেইটো কৰিম আৰু। এয়া মেডিচিনখিনি, ৰ'ব মই আপোনালোকক দেখাই আছোঁ। এয়া বিচনাখন পাৰাই নাইকিয়া, বিচনাখন পাৰিম। বেটাই চাৰ্ফৰ পেকেটটো আনি ইয়াত থৈছে। এইটো এটা দৰৱ দিছে খাবলৈ। তাৰপিছত এয়া টেবলেট, এইটো খালী পেটত ৰাতিপুৱা শুই উঠি খাবলৈ দিছে। আৰু এয়া হৈছে ডক্টৰৰ কাগজ, শ্লিপ। এয়া হৈছে শ্লিপখন, এয়া হৈছে শ্লিপখন। ECG কৰোৱাখন, এইখন হৈছে ECG কৰাখন। যিটো নৰ্মেল ওলালে, একো তেনেকুৱা প্ৰব্লেম ওলোৱা নাইকিয়া। আৰু এইকেইদিন তেনেকুৱা ভিডিঅ' কৰিবলৈও পৰা নাইকিয়া, যিহেতু মোৰ গাটো ভাল নাছিলে, তো সেইকাৰণে ভিডিঅ' তেনেকুৱা কৰা হোৱা নাইকিয়া। আৰু আজি ৰাতিপুৱাৰ পৰা অলপ বৰষুণ দি আছে, তো বতৰটো আজি ঠাণ্ডাই আছে। আৰু আজি দিনটো অকণমান ভালে লাগিছে। এতিয়া 11টা বাজি পাৰে হ'লে, 11:30 বাজিব হৈছে। তো ঠিক আছে, আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰি দিলোঁ, চাই যাব একেবাৰে শেষলৈকে। মই গোটেই ঘৰৰ কাম কাজ কৰি মেলি একেবাৰে শেষত মোৰ ৰুমটো আজি ক্লিন কৰিবলৈ আহিছোঁ। যিহেতু এইকেইদিন মোৰ গাটো ভাল নাই, তো ভালকৈ ক্লিন কৰিবলৈও পৰা নাইকিয়া। আৰু চাহ নাস্তা খোৱা হ'ল অলপ দেৰি, বেছি দেৰি হোৱা নাইকিয়া। যিহেতু মই ৰাতিপুৱা খালী পেটত টেবলেট খাইছিলোঁ ন, তো সেইকাৰণে অকণমান নাস্তাটো অকণ দেৰিকৈ খাইছোঁ। আৰু এয়া মই এতিয়া পূৰা কামত লাগি গৈছোঁ। আৰু ইমানেই বেছি ধূলি হৈ যায়, ক'ৰ পৰা জানো হয় ক'ব নোৱাৰোঁ। এইপিনে এচিৰ ৰিম'টটোও থৈ দিলোঁ। এতিয়া বিচনাখন ভালকৈ জোকাৰি মেলি কিনে ধুনীয়াকৈ পাৰি ল'ম। আৰু বিচনাখন পাৰি নল'লে একদম ৰুমটো ভাল নালাগে, একদম লেতেৰা লাগি থাকে। তো সেইকাৰণে আগতে বিচনাখনে পাৰি লৈছোঁ। আগতে বিচনাখন ভালকৈ মোচা মেলা কৰি ল'লোঁ, আৰু এতিয়া মই বিচনাখন ধুনীয়াকৈ পাৰি লৈছোঁ। তাৰপিছত বাকী কামখিনিত লাহে লাহে লাগিম আৰু। যিহেতু ইমান বেছি ধূলি পৰিছে, আৰু এই দুদিনমান একদম ৰুমবোৰ চাফা কৰিবলৈও ভালকৈ পৰা নাই। যিহেতু মোৰ একদম প্ৰব্লেম হৈ গৈছিলে, হঠাতে একদম বুকুটোত এটা হেঁচ মাৰি ধৰিছিলে, উশাহ ল'বলৈ দিগদাৰ হৈছিলে। কিহৰ কাৰণে এনেকুৱা হ'ল ক'ব পৰা নাইকিয়া। আগতে কেতিয়াও এনেকুৱা হোৱা নাইকিয়া, হঠাতে এনেকুৱা হৈ গ'ল। ইমানেই অসুবিধা পালোঁ সেইকেইদিন, কি ক'ম আৰু। একটা সৰু ল'ৰা আৰু লগত লৈ কিনে, আৰু জানেই কিমান বেছি কষ্ট হয়। আৰু মাকজনী বিশেষকৈ যদি বেমাৰ হৈ যায়, ল'ৰাটো একদম আলাঠানি হৈ যায়। তো ঠিক তেনেকুৱা বেটাৰো বহুত বেছি দিগদাৰী হৈ গৈছিল। কাম কাজৰ মাজতে ভাবিছোঁ পটককৈ আপোনালোকৰ লগত বস্তু এটা শ্বেয়াৰ কৰোঁ বুলি। সেইদিনাখন এই পাৰ্চেলটো আনিছিলোঁ। তো এইটো আমাৰ মহিলাসকলৰ বহুত বেছি ইউজফুল হয়। তো ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু মই আনিছোঁ। তো ৰ'ব মই দেখাই আছোঁ। মই খুলি কিনে চোৱাই নাই, চাম বুলি কিনে, কিন্তু যিহেতু ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, তেনেকৈ এইটো হৈছে পিৰিয়ডছ পেন। কাৰণ মোৰ বহুত বেছি লিকেজ হৈ যায়, তো সেইকাৰণে মই ভাবিলোঁ এইটো মই আগতেও ইউজ কৰিছোঁ, আৰু এতিয়া মই আকৌ আনিছোঁ। কাৰণ ক'ৰবাত ট্ৰেভেল কৰিলে বা ঘৰতো বহুত বেছি দিগদাৰ হৈ যায়। কেতিয়াবা বাথৰুমত গ'লে যিটো আমি ষ্ট্ৰে আমি ইউজ কৰোঁ ন, সেইটো পৰি যায়। তো এইটো কোনো ধৰণৰ পৰি যোৱা চান্স নাথাকে। লগতে 360 ডিগ্ৰী লিকেজ প্ৰটেকশ্যন হয়। প্ৰ' ডিপ পিৰিয়ডছ পেণ্ট হয়। যিহেতু এইটো পেণ্ট হয়, পেনৰ নিচিনা ইউজ কৰিবলৈ পাৰি, আৰু বহুত বেছি ভাল হয় বস্তুটো। একেবাৰে ছফ্ট হয়, কোনো ধৰণৰ প্ৰব্লেম নহ'ব। স্কুলত যোৱা বা কলেজত যোৱা ছোৱালীবিলাকৰ কাৰণেও বহুত বেছি এইটো ইউজফুল হয়, যে সিহঁতৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব বা লিকেজ হোৱাৰ কোনো ধৰণৰ চান্স নাথাকে। তো সেইকাৰণে মই ভাবিলোঁ মই এইটো আকৌ আনো বুলি। কাৰণ মই এবাৰ ইউজ কৰিছিলোঁ, তো বহুত বেছি মই ভাল পাইছিলোঁ। তো সেইকাৰণে ভাবিলোঁ যিহেতু মই আনিছোঁ, তো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে ইউজ কৰোঁ বুলি ভাবে, কৰিব পাৰি। আৰু মই লিংকটো ডিছক্ৰিপশ্যন বক্সত দি দিম, যদি দৰকাৰ হয় আপোনালোকে তাৰ পৰা গৈ ল'ব পাৰিব।
এইটো চাবলৈ হাগিছৰ নিচিনা হয় কিন্তু হাগিছ নহয়, এইটো পিৰিয়ডছ পেণ্ট হয় আৰু মানে স্কুলত যোৱা ছোৱালী বা কলেজত যোৱা ছোৱালীৰ কাৰণে বহুত বেছি ইউজফুল হ'ব এইটো মানে ইউজ কৰিলে, কাৰণ আমি যিহেতু ষ্ট্ৰেফিবোৰ ইউজ কৰোঁ, কেতিয়াবা বাথৰুম চাথৰুম গ'লে মানে পৰি যায়, তো মোৰ তেনেকুৱা পৰি যায় বহুত বেছি, মানে সেই সময়ত মানে অশান্তি লাগে। তো এইটো মোৰ একদম পেণ্টৰ নিচিনা পিন্ধি ল'ব পাৰি, তো মানে কোনো ধৰণৰ লিকেজ হোৱা বা পৰি যোৱাৰ কোনো ধৰণৰ চান্স নাথাকে। তো আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে ল'ব পাৰে। তো ময়ো যিহেতু মোৰ বহুত বেছি দৰকাৰ আছিলে, তো মই সেইকাৰণে ময়ো আনিছোঁ। তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে আপোনালোকৰো কিবা সুবিধা হ'লে হ'ব পাৰে, আৰু যিসকলে লৈছে তেওঁলোকেতো গম পায়ে বাৰু, যিসকলে লোৱা নাই আপোনালোকে ল'ব পাৰে। আৰু লগতে এনেকুৱা এটাও আহিছে, ইয়াত কি আছে ৰ'ব চাই দিছোঁ। আৰু এক্সট্ৰাকৈ এনেকুৱা দুটা আহিছে, এইটো মই খুলি দিয়া নাই এতিয়া, এই টেপটো খুলি দিলে মানে হেৰি কৰিব পাৰি। তাৰপাছত আহিলোঁ পাকঘৰত, যিহেতু ট্ৰেণ্ডিং ভিডিঅ' এইটো হৈ আছে পানীত হালধি গুড়ি মিক্স কৰা। তো ভাবিলোঁ চবেই কৰিছে যিহেতু ময়ো কৰি কিনে চাওঁ বুলি, তো সেয়ে আজি কেইদিনমানৰ পৰা কৰিম বুলি ভাবি আছিলোঁ, যিহেতু মোৰ গাটো ভাল নাছিলে, ইমান ভাল হোৱা নাই, মই আজি অকণমান ভাল লাগিছে, তো সেইকাৰণে মই কৰি চাইছোঁ। ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰামত চায়ে আছোঁ। তো হাজবেণ্ডক ক'লোঁ ময়ো ট্ৰাই কৰি চাওঁ, তো হাজবেণ্ডে ক'লে ঠিক আছে তুমিও কৰি চোৱা কেনেকুৱা হয়, চালে গম পাবা। তো সেয়ে কৰিলোঁ আৰু এতিয়া হৈ গ'ল ৰাতি, আৰু বিয়া এখন আছিলে, তো সেই বিয়াখনতে ওলাই আহিলোঁ আৰু ইমান হুৰমুৰকৈ আহিলোঁ। আৰু আম্মা আজি বহুত দিন পিছতে আহিছে, কাৰণ আব্বা হজত গৈছিলে, হজত যোৱা কেইদিন মানে ক'তো যাব নাপায় যিহেতু, তো আজি আম্মা বহুত দিন পিছতে আহিছে। তো মোকো ক'লে ব'লা ওলাই মেলি ওলোৱা পটককৈ, আমি বিয়া খাই আহোঁ, নগ'লেও বেয়া কথা হ'ব যিহেতু বাৰে বাৰে মাতি গৈছে। আৰু ইমানেই বেছি মানে বৰষুণ দিছে, আৰু মানে পেণ্ডেলতো ইমানে পানী পৰিছে, মানে কি ক'ম আৰু। তো যিকিয়ে নহওক, এইপিনে কইনা আৰু এইপিনে দৰা, আৰু বেটা ষ্টেজত উঠি কিনে ইমানে নাচিছে, মানে কি ক'ম আৰু, সি ইমানে ফূৰ্তি পাইছে দেখিব। এতিয়া সি দৌৰ মাৰি গৈ কিনে একদম ষ্টেজতে উঠি গৈছে। এয়া দেখিছেনে, একদম নাচি আছে একদম পূৰা নিজৰ মনৰ ফূৰ্তিত, আৰু চাই কিনে ইমানে বেছি ভাল লাগিছে। আৰু মোকো চবে মনা কৰিছে নানিবা থাকক বুলি, তেতিয়া তাৰ মানে ভয়টো ভাঙিব, হয়তো তাক মানে স্কুলত দিলে মানে তেতিয়া মানে তাৰ মানে ভাল হ'ব, সেইকাৰণে মানে মোক চবে কৈছে। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত